ইংলিছত 84 লটো কাইব ক্যালকুলেটর মা ও ও ও ও ও ও মা মা নমস্কাৰ, মোৰ নাম কাব্যশ্ৰী বৰা। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহু সংখ্যকে আজিয়ে গম পাইছে এইটো মোৰ চেনেল বুলি, কিয়নো মই আজি ফেচ ৰিভিল কৰিছোঁ। আচলতে যি কি নহওক, ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য আজি মোৰ ৰিজাল্টটোনো কি হ'ল এইচএছ দিয়া, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। যিহেতু মোৰ ইউটিউব চেনেলটো আছিলে আগৰ পৰাই। ৰিজাল্টটো কোৱাৰ প্ৰাক মুহূৰ্তত মই এটা কথা ক'বলৈ বিচাৰোঁ যে আপোনালোক যিসকলৰ নিজৰ ভবা মতে পাৰ্চেণ্টেজ এটা অহা নাই, বা যিসকলৰ বেয়া হৈছে পৰীক্ষা, অৰ্থাৎ যিসকলে পাছ কৰিব নোৱাৰিলে, মই সকলোকে কৈছোঁ যে এইটো সময়ত নিজকে ভাগি পৰিবলৈ নিদিব। কিয়নো এষাৰ কথা আছে যে এ মেন কেন বি ডেষ্ট্ৰইড বাট কাণ্ট বি ডিফিটেড। অৰ্থাৎ এজন মানুহ যেতিয়ালৈকে নিজৰ ওচৰত হাৰি নাযায়, যেতিয়ালৈকে নিজৰ মনৰ ক্ষমতা, মনোবল নেহেৰায়, সেই মানুহজনক পৃথিৱীৰ কোনো শক্তিয়ে পৰাস্ত কৰিব নোৱাৰে। এজন ইউটিউবাৰ প্ৰশান্ত কিৰাত, হয়তো আপোনালোকে চিনি পায়েই। তেখেতে কৈছিলে যে এখন মুভিত সদায় আমি হেপী এণ্ডিং দেখিবলৈ পাওঁ। যদি এইখনত হেপী এণ্ডিং হোৱা নাই, তেতিয়াহ'লে সেই মুভিখনৰ বাকী আছে, পিকচাৰ আভি বাকী হে। তেনেকুৱা আমাৰ জীৱনৰ পিকচাৰখনো, যদি আজি এই কোনোবা এটা ক্ষেত্ৰত যদি মই হাৰি গৈছোঁ, তেতিয়াহ'লে মোৰ আৰু এটা ক্ষেত্ৰ মোৰ কাৰণে ৰখি আছে। মানে তুমি যদি এতিয়া তুমি যেনেকুৱা ফলাফল কৰিব কৰিব নোৱাৰিলা, তেতিয়াহ'লে তোমাৰ পিকচাৰ আভি বাকী হে। ধৈৰ্য ধৰা, সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, ভালেই হ'ব। এতিয়া ফাইনেল যিটো মোৰ লক্ষ্য আছিলে ভিডিঅ'টোৰ, তালৈ আহিছোঁ। মোৰ পাৰ্চেণ্টেজ হৈছে মই এইচএছত পাইছোঁ মুঠ 92.4%। আৰু মই এখন আপোনালোকক দি দিম, চাব পাৰিব। সেয়াই মোৰ ভাগৰ পাৰ্চেণ্টেজ। মই এইটোৱে ক'ম, লাষ্টত সকলোলৈকে মোৰ অভিনন্দন থাকিলে। যিসকলে ভাল ৰিজাল্ট কৰিছে তেওঁলোকলৈ থাকিলেই, আৰু যিসকলৰ মনে বিচৰা ধৰণে নহ'লে, তেওঁলোককো মোৰ আহিবলগীয়া জীৱনৰ এই ক্ষেত্ৰবোৰলৈ, দিশবোৰলৈ, জীৱনটোলৈ মই অভিনন্দন, তেওঁলোকক শুভেচ্ছা জনালোঁ। সকলোৰে ভাল হওক। ভিডিঅ'টো সামৰণি কৰিছোঁ। এইখিনিতে আৰু এটা কথা থাকি গ'ল, যিসকলে মই কেনেদৰেনো এইচএছলৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ, তাৰ ওপৰত যদি কিছুমান আপোনালোকৰ প্ৰশ্ন থাকে, প্ৰশ্ন যদি থাকে তেনেহ'লে আপোনালোকে প্ৰশ্ন কমেণ্টত লিখি দিব। মই নাজানো কিমান এই ভিডিঅ'টো ভিউজ পায় বা কিমানলৈকে যায়, কিন্তু আপোনালোকৰ দুটা প্ৰশ্নৰ উত্তৰ হ'লেও মই দিবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্টত লিখিব। ধন্যবাদ।